আমি ব্ৰাইট হেৰিটেজ একাডেমীৰ উদ্যোগত এখন সজাগতা অনুষ্ঠান ইয়াতে আয়োজিত কৰিছিলোঁ আৰু আমাৰ টপিকছটো আছিলে চাইল্ড মেৰিজ আৰু ড্ৰাগ এবিউজ। আৰু এইটো কাৰণে আমি আমাৰ বিশেষ অতিথি হিচাপত স্পেচিয়েল ইনভাইটি হিচাপত আমি আমন্ত্ৰণ জনাইছিলোঁ শ্ৰী তবিবৰ ৰহমান ডাঙৰীয়া, তেখেত অনাৰেবল চেয়াৰপাৰ্চন নিউলি এপইণ্টেড আপোনাৰ আসাম ষ্টেট কমিশ্যন ফৰ মাইনৰিটিজ, তেখেতে চেয়াৰপাৰ্চন হয়। যোৱাকালি আমাৰ জিলাত আহিছিলে আৰু আমি তেখেতক পাৰ্চনেলি লগ ধৰি পেলাই এই অনুষ্ঠানটোৰ কথা যেতিয়া কৈছিলোঁ তেখেতে বহুত ভাল পাইছিলে আৰু আজি একচুৱেলি তেখেতে ৰাতিপুৱা যোৱাৰ কথা আছিলে, অকল এই অনুষ্ঠানটোৰ কাৰণে ৰখি দিছে আৰু তেখেতক মই এই চেগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ ছিনিয়ৰ ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ আমাৰ সিংহৰাম মিলি ছাৰ, তেখেতে আমাক আজি আহি পেলাই ইয়াতে যিখিনি কথা জনালে আৰু তেখেতৰ যিখিনি বক্তব্য আমাৰ ছাত্ৰ ছাত্ৰী মই ভাবোঁ বহুতখিনি আজি নলেজ গেইন কৰিছে আৰু আগন্তুক দিনত এইখিনি নলেজেৰে আমি আশা কৰিছোঁ যে আমি যি যুঁজ দিছোঁ ইয়াতে চাইল্ড মেৰিজ আৰু ড্ৰাগ এবিউজৰ কাৰণে, সেইটোত আমি বহুতখিনি আমি ইয়াতে এইটো নিৰ্মূল কৰিব পাৰিম আৰু আগন্তুক দিনত এনেকুৱা অনুষ্ঠান আমি আৰু বিভিন্ন জেগাত নট অনলি ইন ব্ৰাইট হেৰিটেজ একাডেমী কেম্পাছ বাট অলছ' ইন আদাৰ প্লেচেছ অফ আৱাৰ ডিষ্ট্ৰিক্ট আমি অৰ্গেনাইজ কৰাৰ কাৰণে আমি চেষ্টা কৰিম।